নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্নিগ্ধাছ কিটচেন চেনেলটোলৈ স্বাগতম জনাইছোঁ। স্নিগ্ধাছ কিটচেন চেনেলটোত আজি মোৰ প্ৰথম ভিডিঅ', গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। প্ৰথম ভিডিঅ' হিচাপে মই আপোনালোকলৈ আগবঢ়াইছোঁ মিছা মাছৰ এটি সুন্দৰ ৰেচিপি। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে মিছা মাছখিনি ভালদৰে ধুই ল'লোঁ আৰু নিমখ আৰু হালধি মিছা মাছখিনিত ভালদৰে সানি ল'লোঁ। তাৰপিছত গৰম কেৰাহী এখনত তেল অকণমান ঢালি তাতে মিছা মাছখিনি ফ্ৰাই কৰিলোঁ। মিছা মাছখিনি আপোনালোকে ৰঙচুৱাকৈ ভাজিব আৰু মিছা মাছ ভাজোঁতে অকণমান সময় লাগে, গতিকে খৰখেদা নকৰিব। লাহে লাহে আপোনালোকে তেলত মিছা মাছখিনি ফ্ৰাই কৰি ল'ব। এতিয়া ৰঙচুৱাকৈ ভজা মিছা মাছখিনি প্লেট এখনত কাঢ়ি ল'লোঁ। ফ্ৰাই কৰা মিছা মাছখিনি কঢ়াৰ পিছত এতিয়া প্লেট এখনত গোটাই লৈছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট, বিলাহী, জলকীয়া আৰু তেজপাত দুখিলা। এতিয়া তেলতে তেজপাত দুখিলা ভাজি তাৰ লগতে কটা পিঁয়াজখিনিও ভাজি ল'ম। অকণমান সময় এনেদৰে লৰাই পিঁয়াজখিনি ৰঙচুৱা বৰণ হোৱাৰ পিছত আমি বিলাহীখিনি তাতে ঢালি দিম। এয়া দেখিছে, জলকীয়া আৰু বিলাহী ঢালিলোঁ আৰু শেষত নহৰু আদাৰ মিশ্ৰণখিনিও ইয়াতে ঢালি পেলাই এনেদৰে লৰাই আছোঁ। বিলাহীখিনি আপোনালোকে সিজিবলৈ দিব। তাৰপিছত বিলাহীখিনি ভালদৰে সিজাত আগতেই ফ্ৰাই কৰি ৰখা মিছা মাছখিনি দি দিলোঁ। জুইটো অকণমান কমাই লৈ আপোনালোকে মিছা মাছখিনি পুনৰ লৰাই পেলাই অকণমান সিজিবলৈ দিব। শেষত তৰকাৰীখিনি জুতি লাগিবৰ কাৰণে মই অকণমান বাটাৰ যোগ কৰিছোঁ। আপোনালোকে বাটাৰ দিবও পাৰে, নিদিবও পাৰে। এয়া মোৰ মিছা মাছৰ ফ্ৰাই তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই চাব পাৰে, খাবলৈ বিৰাটেই জুতি লগা হৈছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ তেতিয়াহ'লে, ধন্যবাদ।